খৰিকটীয়া আৰতীয়ৰ ঘৈণীয়েক। খৰিকটীয়াৰ ঘৈণীয়েক। বাৰিষা বতৰ পালেহিয়েই, শুকান খৰিও কমি আহিছে। বৰষুণ পৰিলে খৰি শুকুৱাবলৈ অসুবিধা হ'ব। সোনকালে খৰি যোগাৰ কৰাহে উচিত। খৰিকটীয়া: তুমি ঠিকেই কৈছা। মই আজিয়েই খৰিৰ যোগাৰ কৰিম। ৰ'বা, বাৰীৰ চুকত থকা গছজোপাকে কাটোগৈ। খৰিকটীয়াই গছ এডাল কাটিবলৈ সাজু হৈছে। কুঠাৰখনেৰে গছজোপা খাপ মৰাৰ লগে লগে হলৌ, চৰাই, পৰুৱা, মকৰা আদিয়ে মাত দিছে। চৰাই: আও, কি কৰা? গছজোপা নাকাটিবা। গছ কাটিলে মই ক'ত থাকিম? হলৌ: কি কৰা, কি কৰা? গছ কাটিলে মই ক'ত তুলিম? পৰুৱা: হায় হায়, আমি নিগমেই মৰিম। মকৰা: গছজোপা নাকাটিবা, মই যতনেৰে গঁথা জালখন ছিগি যাব। চৰাই: নাকাটিবা, গছজোপাত আমাৰ বাহ আছে, বাঁহত কণী আছে, আমি নহ'লে পুৱতিৰ মিঠা গীত কেনেকৈ শুনিবা? কথা শুনি খৰিকটীয়াই ভাবিবলৈ ধৰিলে। তেওঁলোকে সঁচা কথাকেই কৈছে। গছজোপা নকটাই ভাল, শুকান ডাল-পাত গোটাই ঘৰলৈ নিয়াহে ভাল। খৰিকটীয়া: তোমালোকৰ কথাবোৰে মোক দিলে বেজাৰ। আজিৰ পৰা গছ ৰুম হাজাৰ বিজাৰ।